কৰিমগঞ্জ জিলাৰ নাম সলনিক লৈ বিতৰ্ক কোনোবাই যদি আতচবাজি ফুটাই আনন্দ উল্লাস কৰিছে আন কোনোবাই কৰিমগঞ্জ জিলাৰ নতুন নাম শ্রীভূমি কৰাত বিৰোধিতা কৰিছে সরকার নাম বদলাচ্ছে এখানে যদি আমাদের করিমগঞ্জ শহরের চেহারাটা বদলাতো কৰিমগঞ্জৰ নতুন নাম শ্রীভূমিয়ে ৰাজনীতিটো মুখ চুপুতি বঢ়াইছে মঙ্গলবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ এটা ঘোষণা কৰিমগঞ্জ জিলাৰ নতুন নাম হ'ব শ্রীভূমি কৰিমগঞ্জ জিলাৰ নাম আমি শ্রীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছো আনকি শীঘ্ৰেই বদলি কৰা হ'ব আবিধানিক নোহোৱা গাঁও চহৰৰ নামো সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয় তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাঙ্কৰণ হৈছে বা বহুত জিলাৰ বিভিন্ন ঐতিহ্য আছে কিন্তু ঐতিহ্য প্ৰতিফলিত হোৱা নাই নামটো বেলেগ ধৰণে হৈ আছে তেনেকৈ আমি অসমত বহুবিলাক গাঁও আমি নাম বদলাইছিল কৰিমগঞ্জ জিলাৰ নতুন নাম শ্রীভূমি শুনিয়েই উৎফুল্লিত হৈ পৰিল একাংশ লোক ৰাজপথৰ মাজতে আতচবাজি ফুটাই এইদৰেই আনন্দিত হৈ পৰিল বিজেপিৰ তৃণমূল কৰ্মীৰ লগতে জিলাখনৰ একাংশ ৰাইজ এবাৰ চাই লওকচোন কৰিমগঞ্জ আৰু শ্রীভূমি কিমান পাৰ্থক্য শ্রীভূমি ক'লে মনটো ভাল লাগি যায় আৰু কৰিমগঞ্জ বুলি ক'লে অকণমানটো মনটো মানে কিবা কৰিমগঞ্জ কিবা এটা ভাল নালাগে ভাল হৈছে এইটোতো বহুত ভাল হৈছে বহুত আনন্দিত হৈছোঁ মই নাম চেঞ্জ হৈছে তো ভাল লাগিছে মোৰ কিন্তু একটাই কোশ্চেন মোৰ মনত একটু বাজি আছে যে এই যে চেঞ্জ হইল যে হ্যাঁ এটার ডকুমেন্টস আমরা বার্থ সার্টিফিকেট সব কিছু সার্টিফিকেট ডকুমেন্ট এগুলো কি করব মই সৰুবলাৰ থেকে মই শুনিছোঁ যে শ্রীভূমি জেলা সাংগঠনিকভাৱে শ্রীভূমি জেলা হ'ব কিন্তু ইমান দিনৰ পিছত আজি মাননীয় আসামে মাননীয় মুখ্যমন্ত্রী মহাশয় ইমান ডাঙৰ একটা ডিসিশন ক্যাবিনেট ডিসিশন নিলে তার জন্য মই ধন্যবাদ জানাইছোঁ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা নাম সলনিৰ পদক্ষেপক আদৰণি বৰাকৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পাল আৰু নিলম্বিত কংগ্ৰেছী বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ হোম কেবিনেটত যেটো সিদ্ধান্ত লৈছে মই কৰিমগঞ্জৰ এজন বিধায়ক হিচাপে কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু বহুত ভাল এটা সিদ্ধান্ত এই সিদ্ধান্ত গোটেই বৰাক উপত্যকাৰ ৰাইজে ভাল পাইছে অসমৰ ৰাইজেও ভাল পাইছে এইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ তেওঁলোকে যেতিয়া আছিল কংগ্ৰেছৰ চৰকাৰ তেতিয়া বৰাক উপত্যকাৰ কি অৱস্থা আছিল কৰিমগঞ্জৰ পৰা গুৱাহাটী আহতে কিমান টাইম লাগিছিল এইটো বিৰোধী আগতে এইটো অনুধাৱন কৰিব লাগে শ্রীভূমি উত্তৰে বিধায়ক এনেকৈ হ'ব লাগিছে আমি আদৰণি জনাইছোঁ আমি কৰিমগঞ্জৰ ৰাইজে আদৰণি জনাইছোঁ আৰু কথাটো হৈছে কি এই ডিমাণ্ডটো আজিৰ পৰা নাছিলে আৰু বহুত আগৰ পৰা চলি আছে আৰু কিন্তু নাম সলনিৰ বিষয়টো সহজভাৱে ল'ব পৰা নাই বিৰোধী কংগ্ৰেছে সেয়া লাগিলে বৰাক কংগ্ৰেছৰ নেতা কৰ্মীয়েই হওক অথবা বিৰোধী দলপতিয়েই হওক নাম সলনি কৰিলেই উন্নয়ন হৈ নাযায় বুলি কটাক্ষ বিৰোধীৰ কবিগুৰুৰ কথা যোৱাকালি কোৱা হৈছে কৰিমগঞ্জ স্থাপন হোৱাৰ বহু সময়ৰ পিছত ৰবীন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়া তালৈ গৈছিল আৰু কৈছিল যে ইমান ধুনীয়া লাগিছে ইয়াৰ নাম শ্রীভূমি হ'ব লাগে সেই গতিকে যদি ঐতিহাসিক কথা কৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় ঐতিহাসিকভাৱে চালে শ্রীভূমি হোৱাৰ আগতে তাৰ নাম কৰিমগঞ্জে আছিলে বিভিন্ন মানুহে বিভিন্ন সময়ত পৰ্যটকসকল আহে আমাৰ সৌন্দৰ্য দেখে তেওঁলোকে যদি এটা এটা নাম দি যায় তাতে আমি সেইমতে নামবিলাক বদলাই যাম নি সেইটোও মোৰ মুখ্যমন্ত্ৰীলৈ প্রশ্ন আজকে যখন জিনিসের দাম তীব্র ধাও দাও তখন সরকার মাইন্ড ডাইভার্ট করার জন্য জনসাধারণের মাইন্ড ডাইভার্ট করার জন্য আজকে আরেক আশ্রয় নিল যে করিমগঞ্জ জেলাকে শ্রীভূমি জেলা করা হলো কিসের জন্য আমি বুঝলাম না শ্রীভূমি করা হলো প্ৰতিক্ৰিয়া আহিল AIDFৰ পৰাও বিধায়ক ৰফিকুল ইছলামে কৰে কৰিমগঞ্জ মুছলমান নাম বুলি ভাবিয়েই এনে সিদ্ধান্ত লৈছে চৰকাৰে কিন্তু কৰিমগঞ্জ মানে লাভ এফেকশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অৰ্থ নাজানিলে অৰ্থ নাথাকিল নেকি কৰিমৰ কিমান ধুনীয়া অৰ্থ কৰিমৰ মিনিং হ'ল লাভ এণ্ড এফেকশ্যন প্যাৰ মহব্বত শফকত কিমান ধুনীয়া মিনিং আছে কৰিম শব্দৰ গতিকে এইটো মিনিংফুল নহয় বুলি আপুনি ক'ব নোৱাৰে তেতিয়াহ'লে আপুনি কালি ক'ব লাগিব ডক্টৰ ৰফিকুল ইছলাম এইটো আবিধানিক শব্দ নহয় ইয়াৰ অসমীয়া ডিকশ্যনাৰীত মই ইয়াৰ ভাল মিনিং বিচাৰি পোৱা নাই গতিকে অসম বিধানসভাৰ সদস্য আপোনাৰ নামটো চেঞ্জ কৰি লওক বা আমি কেবিনেটে সিদ্ধান্ত ল'লোঁ আপোনাৰ নাম চেঞ্জ কৰিব লাগিব তেখেতে কালি তেখেতৰ নিজৰ নামো চেঞ্জ কৰিব লগা হ'ব পাৰে তেখেতৰ দলৰ বিধায়কসকলৰ নাম চেঞ্জ কৰিব লগা হ'ব পাৰে গতিকে এই কথা বাৰ্তাবিলাক মই ভাবোঁ উচিত নহয় কেবিনেট সিদ্ধান্তৰ পাছত ঠাট্টাসূচক মন্তব্যৰে সামাজিক মাধ্যমতেই সৰব হৈ পৰিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈও পিছে ৰাজনৈতিক এই মুখ চুপতি দেখি বিষয়টোৰ জ্যোতি পেলাবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
মোৰ নামটো যদি ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ গ'লহেঁতেন বেলেগ এটা নাম মই ল'লোহেঁতেন এইটো নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ যোৱা গতিকে মোৰো নামটো যদি 1919 চনত কোনোবা যদি এনেকুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱাই দি থৈ গ'লহেঁতেন তেতিয়াহ'লে মোৰো নামটো মই হাঁহি হাঁহি তেনেকুৱা নাম এটা ল'লোহেঁতেন কৰিমগঞ্জৰ পৰা ৰোহন মালাকাৰৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট বিটু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।